Okay, good morning students. আচ্ছা লাষ্ট ক্লাছ আমাৰ কি হৈছিল প্ৰিজম আৰু আমাৰ প্ৰিজম কমপ্লিট হা চ' কমপ্লিট হোৱাৰ পিছত কেইটামান কুৱেশ্যন আছে আচ্ছা ভালদৰে শুনি লোৱা চ' আজি যোনটো ভিডিঅ' হ'ব লাষ্টত মই তিনিটা কুৱেশ্যন দি দিম তিনি চাৰিটা কুৱেশ্যন সেই লাষ্টৰ কুৱেশ্যন কেইটা প্ৰিজমৰ মানে সেইদিনা যে ক্লাছটো কৰিছিলা ন সেই ক্লাছটোৰ পিছত নোটটো লিখিবা সেই তিনিটা কুৱেশ্যন প্ৰিজমৰ পিছত লিখিবা তাৰপিছত মানুহৰ চকু ষ্টাৰ্ট কৰিবা মনত থাকে যাতে আগত মানুহৰ চকু উঠাই নল'বা সেই তিনিটা কুৱেশ্যন লাষ্টত মই দিম সেই লাষ্টৰ তিনিটা কুৱেশ্যন আগত উঠাই তাৰপিছত মানুহৰ চকু যোনটো নেক্সট পাৰ্ট এইটো পাৰ্ট এই পাৰ্টটো উঠাবা অ'কে এই তিনিটা কুৱেশ্যনৰ পিছত ভালদৰে চাবা মই আকৌ এবাৰ গৈ আছোঁ অ'কে চ' আজি কি আমাৰ নেক্সট পাৰ্ট অপটিক্স ৰশ্মি বিজ্ঞানৰে আৰু এটা পাৰ্ট সেইটো হ'ল মানুহৰ চকু হিউমেন আইচ অ'কে চ' হিউমেন আইচৰ বিষয়ে তোমালোক 9-10ত পঢ়িছিলা বা ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰতো বায়'লজিত আছে চ' ফিজিক্সত এইটো চেপ্টাৰ দিয়াৰ এটাই কাৰণ একচুৱেলি আমাৰ মানুহৰ চকুত কি কি আছে এইবিলাক জনাৰ কাৰণে নহয় ফিজিক্সত দিয়াৰ এইটোৰ কাৰণে এইটোৱেই মিনিং যে আমাৰ যে চকুৰ কিছুমান বেমাৰ হয় ন এই বেমাৰকেইটা ফিজিক্সত আমি উত্তল আৰু অৱতল লেন্স ইউজ কৰি সেইকেইটা আমি কি কৰিব পাৰোঁ উত্তল অৱতল লেন্স ইউজ কৰিব পাৰোঁ বাইফোকেল লেন্স ইউজ কৰি চিলিণ্ড্ৰিকেল লেন্স ইউজ কৰি এইবিলাক আমি নিৰাময় কৰিব পাৰোঁ বেমাৰবিলাক চ' সেইটো কাৰণে ফিজিক্সত হিউমেন আইচ চেপ্টাৰটো দিছে অ'কে আচ্ছা তাৰ আগত আমি হিউমেন মানুহৰ চকুৰ বিষয়ে অলপ জানিলোঁ তো এইটোতো ডায়েগ্ৰাম গম পালেই এইটো হ'ল মানুহৰ চকু অ'কে ঠিক আছে ডায়েগ্ৰাম যদি অলপ বুজাত অসুবিধা হয় তেতিয়াহ'লে তোমালোক অমূল্য চৌধুৰীৰ কিতাপটোৰ পৰা চাই উঠাই ল'বা এইখন কিতাপৰ পৰা অ'কে অমূল্য চৌধুৰী ভাল কিতাপ অমূল্য চৌধুৰী অ'কে আচ্ছা তথাপিও ভাল বুজা গৈ আছে অ'কে আচ্ছা মানুহৰ চকুৰ এই পাৰ্টটোক কোৱা হয় আইৰিছ অ'কে আইৰিছ আৰু ভিতৰৰ যোনটো পাৰ্ট আছে সেইটো কোৱা হয় চকুৰ লেন্স অ'কে আকৌ এই চকুৰ লেন্সৰ ভিতৰত ব্লেক কালাৰৰ এটা হোল যে থাকে চবৰি থাকে অ'কে সেইটো কোৱা হয় চকুৰ মণি ঠিক আছে আৰু এই ওপৰৰ পাৰ্টটোক কোৱা হয় কৰ্নিয়া চোৱা কাৰ্চিন দি চব মই আইডেণ্টিফিকেশ্যন কৰি দিছোঁ আৰু এই পাৰ্টটোক কোৱা হয় কি ৰেটিনা আৰু এইবিলাক হ'ল হীৰা উপহীৰাবিলাক অ'কে আৰু ৰেটিনাতেই আমাৰ চব প্ৰতিবিম্ব সৃষ্টি হয় তাৰপিছতে আমি গম পাওঁ যে এইটো বস্তু মানে এইটো অ'কে আচ্ছা যোনবিলাক বস্তু আমি দেখোঁ সেইবিলাক আমাৰ ইমেজটো ক'ত ফৰ্ম হয় ৰেটিনাত অ'কে আচ্ছা মনত থাকে তো অলপ অলপ মই জনাই লিখি দিছোঁ কাক কি বুলি কোৱা হয় চ' ফাৰ্ষ্ট 1 নম্বৰ দিছোঁ শ্বেতমণ্ডল শ্বেতমণ্ডলটো কি চকুৰ ওপৰত থকা অস্বচ্ছ আৱৰণটোক শ্বেতমণ্ডল বুলি কোৱা হয় এই যোনটো বগা কালাৰৰ ই থাকে অ'কে ইয়াৰ কাম হ'ল চকুটোক ৰক্ষা কৰা এইটো আমাক কি কৰে চকুটোক প্ৰটেকশ্যন দিয়ে শ্বেতমণ্ডলে অ'কে নেক্সট হ'ল নাম্বাৰ 2 কৰ্নিয়া কি অলপ কৰিলোঁ শ্বেতমণ্ডলৰ সন্মুখৰ কিছু অংশ স্বচ্ছ শ্বেতমণ্ডলৰ যোনটো সন্মুখৰ ছাইড আছে সন্মুখৰ অংশ কিছুমান কি স্বচ্ছ থাকে ট্ৰেন্সপেৰেণ্ট ইয়াক কি বুলি কোৱা হয় কৰ্নিয়া অ'কে এনেকৈ কৰ্নিয়া কাক বোলে লিখি দিলোঁ অলপ অলপ জনাই দিছোঁ এইবিলাক নাহে তথাপিও মই অলপ জনাই দিছোঁ হা ফিজিক্সত নাহে এইবিলাক বায়'লজিত আহিব পাৰে ফিজিক্সত ইমান নাহে বেমাৰবিলাক আহে বেছি অ'কে চকুৰ পৰা কি বেমাৰ হয় জানাই মায়'পিয়া হাইপাৰমেট্ৰপিয়া পেজ বায়'পিয়া এষ্ট্ৰগমেটিজম এইবিলাক হয় অ'কে তো আইৰিছ কি আইৰিছ হ'ল কৰ্নিয়াৰ পিছফালে মনত ৰাখিবা কৰ্নিয়াৰ পিছফালে এখন অস্বচ্ছ পৰ্দা থাকে অস্বচ্ছ পৰ্দা থাকে ইয়াক কি বুলি কোৱা হয় আইৰিছ ঠিক আছে নোট লিখি ল'বা অ'কে আচ্ছা তাৰপিছত ক্লাছ 9-10ত আমি এটা বস্তু পাইছিলোঁ কোৱাচোন আমি আমাৰ দূৰবিন্দু আমি কিমানলৈকে চাব পাৰোঁ আমি লাষ্ট ইনফিনিটিলৈকে চাব পাৰোঁ অসীম আমি চন্দ্ৰক চাই আছোঁ নে নাই চন্দ্ৰৰ পিছতো চাই আছোঁ নক্ষত্ৰবিলাক সৰু সৰু তৰাবিলাকক চাই আছোঁ তৰা নক্ষত্ৰ চাই আছোঁ চ' আমি অসীমলৈকে চাব পাৰোঁ চ' সুস্থ চকুৰ বাবে চোৱা নোটত লিখি ৰাখিবা সুস্থ চকুৰ বাবে এইবিলাক কিন্তু ইম্পৰ্টেণ্ট হা নোটটো ইম্পৰ্টেণ্ট কিয় তুমি লাষ্টত অংক কৰাৰ টাইমত গম পাবা চ' সুস্থ চকুৰ বাবে সুস্থ চকু মানে যাৰ কোনো প্ৰব্লেম নাই অ'কে তেনেকৈ তুমিও হ'ব পাৰা তোমালোকেও হ'ব পাৰা ময়ো হ'ব পাৰোঁ সুস্থ চকু আমাৰ চকুৰ কোনো প্ৰব্লেম নাই তো সুস্থ চকুৰ বাবে দূৰবিন্দু কিমানলৈকে দেখা পাওঁ অসীমলৈকে দেখা পাওঁ অ'কে সেইটোৰ কাৰণে কি লিখিছোঁ সুস্থ চকুৰ বাবে দূৰবিন্দু কি অসীমত হ'ব
অৰ্থাৎ ডি ডিষ্টেঞ্চটো কি ইনফিনিটিলৈকে অ'কে আচ্ছা নেক্সট 2 নম্বৰ কি কৈছে চকুৰ পৰা যি নিম্নতম দূৰত বস্তু এটা স্পষ্টকৈ দেখা যায় তাক ওচৰৰ বিন্দু বুলি কোৱা হয় অ'কে আৰু সুস্থ চকুৰ বাবে এই দূৰত্ব 25 সেণ্টিমিটাৰ মনত পৰি আছে কিবা কিবি আচ্ছা ক্লাছ 9 10ত পাইছিলোঁ আমি যদি 25 সেণ্টিমিটাৰলৈকে আমি ভালদৰে দেখা পাওঁ যদি আগত হয় তেতিয়াহ'লে আমি দেখা নাপাওঁ ব্লাৰ দেখা পাওঁ তো আমাৰ মিনিমাম ডিষ্টেঞ্চ যোনটো এইটো ওচৰৰ বিন্দু যোনটো সেইটো আমাৰ কি 25 সেণ্টিমিটাৰ হ'বই লাগিব অ'কে চ' অৰ্থাৎ ডি ইকুৱেল টু কিমান 25 সেণ্টিমিটাৰ চ' নিকটতম বিন্দুৰ কাৰণে কিমান 25 সেণ্টিমিটাৰ আৰু দূৰবিন্দুৰ কাৰণে সুস্থ চকুৰ বাবে কিমান ইনফিনিটি অসীম অ'কে এই দুটা পইণ্ট তোমালোক নোটত লিখি ৰাখিব ঠিক আছে আচ্ছা চোৱা দৃষ্টিৰ বিকাৰ চকুৰ বিকাৰ মানে বেমাৰ আৰু ৰোগ অ'কে ডিফেক্টছ অফ ভিজন আমাৰ দৃষ্টি দেখাত আমাৰ কি বেমাৰ হ'ব পাৰে চ' দৃষ্টিৰ মূল বিকাৰ 4 প্ৰকাৰৰ আৰু আমি এইবিলাক জানো তোমালোক পাইছিলা 9 10ত অ'কে এক নম্বৰ হ'ল মায়োপিয়া 2 নম্বৰ কি হাইপাৰমেট্ৰপিয়া মায়োপিয়া স্পেলিংটো ইংলিছটো লিখি ৰাখিবা হা MYOPIA মায়োপিয়া হাইপাৰমেট্ৰপিয়া HYPERMETROPIA হাইপাৰমেট্ৰপিয়া আৰু 3 নম্বৰ হ'ল প্ৰেছবায়োপিয়া PRESBYOPIA প্ৰেছবায়োপিয়া আৰু 4 নম্বৰ হ'ল এষ্টিগমেটিজম অ'কে ASTIG এষ্টিগমেটিজম MATISM অ'কে আচ্ছা তো এইবিলাকৰ বিষয়ে অলপ আমি পঢ়োঁ আৰু এইবিলাক কিন্তু ইম্পৰ্টেণ্ট হা মায়োপিয়া বেমাৰ হ'লে কি হয় মায়োপিয়া বেমাৰত কি চশমা লগালে আমাৰ কি লেন্স লগালে আমাৰ সেই ৰোগটোক আমি নিৰাময় কৰিব পাৰোঁ এইবিলাক কিন্তু কুৱেশ্যন ইম্পৰ্টেণ্ট হা চ' মই হেডিং দি লিখি দিছোঁ চ' একেবাৰে গোটেই কমপ্লিটলি লিখি দিছোঁ অ'কে তো চাই লওক এইবিলাক কুৱেশ্যন হিচাপেও আহিব পাৰে যে মায়োপিয়া কি মায়োপিয়া নিৰাময় কেনেকৈ কৰিব পাৰোঁ বা মায়োপিয়া বিকাৰৰ কেনেকৈ ঘটে অ'কে কি কাৰণত হ'ব পাৰে মায়োপিয়া ৰোগ এনেকৈ কুৱেশ্যন আহিব পাৰে চ' মই হেডিং দি লিখাই দিছোঁ চ' মায়োপিয়া কি মায়োপিয়া বিকাৰত চকুৰে নিৰ্দিষ্ট পৰিসৰৰ বাহিৰৰ বস্তু দেখা নাপায় ডেট মিনছ হোৱাট অৰ্থাৎ দূৰৰ বস্তু দেখা নাপায় মায়োপিয়া বেমাৰ যেতিয়া হয় যদি কাৰোবাৰ মায়োপিয়া হৈছে তেতিয়াহ'লে মনত ৰাখিবা ই দূৰৰ বস্তু দেখা নাপায় ই ওচৰৰ বস্তু দেখা পাব ঠিকেই কিন্তু দূৰৰ বস্তু দেখা নাপায় তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে তাৰ মায়োপিয়া বেমাৰ হৈছে আৰু মায়োপিয়া বেমাৰ কি কাৰণত হয় এইটো হ'ল চোৱা দুটা কাৰণত এই বিকাৰ ঘটিব পাৰে এই বিকাৰ মানে ডিফেক্টছ এই বেমাৰ ঘটিব পাৰে দুটা কাৰণ তোমাৰ যদি চকুৰ গোলকৰ বেগ বেছি আছে তেতিয়াহ'লে তোমাৰ এইটো বেমাৰ হ'ব পাৰে মোৰো হ'ব পাৰে যিকোনো মানুহৰ হ'ব পাৰে যদি চকুৰ গোলকৰ বেগ এই ৰাউণ্ডটো আছে ন গোলটো এই গোলকৰ বেগটো যদি বেছি হয় কিছুমান ডাঙৰ চকু হয় ন অ'কে চ' গোলকৰ বেগটো যদি বেছি হয় ডায়মিটাৰটো যদি বেছি হয় তেতিয়াহ'লে কি হয় মায়োপিয়া ৰোগত ভুগিব পাৰে সেই মানুহজন আৰু 2 নম্বৰ কৈছে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য স্বাভাৱিক অৱস্থাত কম হ'লে যদি লেন্স আমাৰ চকুৰ যোনটো লেন্স আছে এই অলপ আগত চিত্ৰত দেখাই দিছোঁ ন যোনটো আমাৰ চকুৰ লেন্স আছে সেইটোৰ ফ'কাছ দৈৰ্ঘ্য যদি কম হয় তেতিয়াহ'লে মায়োপিয়া বেমাৰ হ'ব পাৰে মায়োপিয়া ৰোগ হ'ব পাৰে অ'কে কাৰণ দুটা কি কাৰণত হ'ব পাৰে চকুৰ গোলকৰ বেগ বেছি হ'লে আৰু চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য স্বাভাৱিক অৱস্থাত কম হ'লে ঠিক আছে আচ্ছা আৰু মায়োপিয়া বিকাৰত কি হয় দূৰৰ বস্তু দেখা নাপায় এই কথাবিলাক মনত ৰাখিবা কিন্তু অ'কে আচ্ছা চোৱা কি কৈছে উপযুক্ত পাৱাৰৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই দোষ দূৰ কৰিব পাৰোঁ বা নিৰাময় কৰিব পাৰোঁ কি উপযুক্ত পাৱাৰৰ এইটো ডক্টৰে ক'ব কিমান পাৱাৰৰ কয় ন ইমান পাৱাৰৰ চশমা লগাইছোঁ মই ইমান পাৱাৰৰ অ'কে তো উপযুক্ত পাৱাৰৰ অৱতল লেন্স কোনোবা মানুহে যদি দূৰৰ বস্তু দেখা নাপায় তেতিয়াহ'লে সেই মানুহজন কি লেন্স ইউজ কৰিছে অৱতল লেন্সৰ চশমা ইউজ কৰিছে মনত থাকে যাতে পইণ্টটো অ'কে আৰু কি কৈছে উপযুক্ত পাৱাৰৰ অৱতল লেন্স ব্যৱহাৰ কৰি এই দোষ নিৰাময় কৰিব পাৰোঁ তোমাক যদি 1 মাৰ্কৰ কুৱেশ্যন আহে মায়োপিয়াৰ ৰোগ হ'লে বা মায়োপিয়া বিকাৰ ঘটিলে কি লেন্স ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এনচাৰ কি হ'ব অৱতল লেন্স ব্যৱহাৰ কৰোঁ অ'কে আৰু এই লেন্স ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ এই ৰোগ দূৰ কৰিব পাৰোঁ চোৱা
যাৰ যাৰ মায়োপিয়া বেমাৰ হয় ই কি হয় গোলকৰ ব্যাস বেছি হোৱাৰ কাৰণে তাৰ ফ'কাছটো ক'ত হয় ইয়াত সৃষ্টি হয় চাইছা ফ'কাছ ইয়াত সৃষ্টি হয় চ' ফ'কাছ ক'ত হ'ব লাগে ৰেটিনাত হ'ব লাগে নাই এই ছাইডটো কি ৰেটিনা ইয়াত গঠন হ'ব লাগে ইয়াত গঠন হ'লেহে আমি ভালদৰে দেখা পাম চ' দূৰৰ পৰা যেতিয়া কোনো লক্ষ্যবস্তু আহে তেতিয়াহ'লে ফ'কাছ ক'ত হয় ইয়াত সৃষ্টি হয় সেইটোৰ কাৰণে আমি দেখা নাপাওঁ চ' এইটোক ইয়াত শ্বিফ্ট কৰাৰ কাৰণে মনত ৰাখিবা এই ফ'কাছটোক ইয়াত শ্বিফ্ট কৰাৰ কাৰণে আমি কি লেন্স ইউজ কৰোঁ অৱতল লেন্স এতিয়া চাবা অৱতল লেন্স ব্যৱহাৰ কৰি এই ফ'কাছটোক কেনেকৈ আমি ৰেটিনাত লৈ যাম এই আছে আৰু এইটো হ'ল বেমাৰ অ'কে এইটো হ'ল বেমাৰৰ চিত্ৰ যে কাৰোবাৰ যদি মায়োপিয়া বেমাৰ হয় তেতিয়াহ'লে তাৰ ফ'কাছ ক'ত হয় ইয়াত এইটোক নিৰাময় কৰাৰ কাৰণে এইটো চিত্ৰ ডেট মিন দুয়োটা চিত্ৰ একে ৰাখিব ওপৰৰ চিত্ৰটো হ'ল বেমাৰ আৰু এইটো হ'ল নিৰাময় কৰোঁ কেনেকৈ কৰিব পাৰোঁ সেইটো চিত্ৰ চ' কি কৈছে অৱতল লেন্সৰ ডায়েগ্ৰাম কি আছিল চ' এয়া অৱতল লেন্স ব্যৱহাৰ কৰি চাইছা ফ'কাছটো আমি ক'ত গঠন কৰিব পাৰিছোঁ ৰেটিনাত অ'কে ডেট মিনছ ফ'কাছ ক'ত গঠন হ'ব ইয়াত গঠন হ'ব দূৰৰ বস্তুটো ওচৰত দেখা পাম আমি ভালদৰে হ'ল কি লেন্স ব্যৱহাৰ কৰিছোঁ অৱতল লেন্স চোৱা এই ডটটো একেবাৰে এইটো চিধা হ'ব কিন্তু এই ডটটো একেবাৰে চিধা হ'ব মোৰ অলপ বেকা হৈছে কাৰণ এইখিনি মই মিলাব পৰা নাই তোমালোক মিলাই দিবা কাৰণ মোৰ ডাঙৰ হৈ যাব নহ'লে চিত্ৰটো মই মিলাব পাৰিলোঁ হয় ডাঙৰ হৈ যাব সেইটোৰ কাৰণে তোমালোক এই ডটটো যে দিবা এই দাগটো একেবাৰে চিধা দিবা একদম চিধা দিবা এইটো অ'কে বাছ চোৱা তলত লিখি দিছোঁ কি অৱতল লেন্স ব্যৱহাৰ কৰি মায়োপিয়া বিকাৰ বা ৰোগৰ নিৰাময় ঘটাব পাৰি অ'কে বাছ নেক্সট হাইপাৰমাইট্ৰপিয়া মায়োপিয়াত যদি দূৰৰ বস্তু দেখা নাপায় তেতিয়াহ'লে হাইপাৰমাইট্ৰপিয়াত কি হ'ব ওচৰৰ বস্তু দেখা নাপায় য়েছ তো হাইপাৰমাইট্ৰপিয়া বেমাৰত চকুৱে ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় কোনোবাই যদি ওচৰৰ বস্তু ভালদৰে দেখা নাপায় এয়া কি হয় ষ্টুডেণ্টৰ বেছি হয় এইটো ষ্টুডেণ্টে কাৰণ বেছি ওচৰত একদম চকু যদি একদম বহীৰ ওচৰত লৈ পঢ়ে তেতিয়াহ'লে কেইদিনমান পিছত মানে সিহঁতৰ চকুৰ প্ৰব্লেম হৈ যায় বা কম্পিউটাৰ বা মোবাইল যদি বেছি টিপি থাকে ন একদম ওচৰত ৰাখি তেতিয়াহ'লে সিহঁতৰ কি হৈ যায় বেমাৰ হাইপাৰমাইট্ৰপিয়া বেমাৰত দেখা দিয়ে তো হাইপাৰমাইট্ৰপিয়া বেমাৰ কি কাৰণত হ'ব পাৰে আকৌ লিখি নিদিবা যে কম্পিউটাৰ ব্যৱহাৰ কৰিলে বা সেইটো নহয় এই বেমাৰ দুটা কাৰণত ঘটিব পাৰে চকুৰ গোলকৰ ব্যাস কম হ'লে আচ্ছা মায়োপিয়া বেমাৰত চকুৰ গোলকৰ ব্যাস যদি বেছি হয় ডায়মিটাৰটো যদি ব্যাস যদি বেছি হয় তেতিয়াহ'লে মায়োপিয়া ৰোগ হয় আৰু যদি চকুৰ গোলকৰ ব্যাস যদি কম হয় তেতিয়াহ'লে হাইপাৰমাইট্ৰপিয়া হয় অ'কে এটা কাৰণ আৰু এটা কাৰণ হ'ল চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বেছি হ'লে চোৱা ইজি কিন্তু মায়োপিয়াত কি আছিল চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কম হ'লে আৰু হাইপাৰমাইট্ৰপিয়াত কি চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বেছি হ'লে অ'কে আচ্ছা চ' আগৰ দূৰৰ বস্তু দেখা নাপায় সেইটো কাৰণে দূৰৰ পৰা দিছিলোঁ লক্ষ্যবস্তু অসীমৰ পৰা দিলে কোনো লক্ষ্যবস্তু নিদিলে হয় এতিয়া হাইপাৰমাইট্ৰপিয়া কি ওচৰৰ বস্তু দেখা নাপায় চ' চোৱা ওচৰৰ বস্তু যদি দেখা নাপায় তেতিয়া চোৱা কি ব্যাস যদি কম হয় মানে সৰু যদি চকু হয় তেতিয়াহ'লে কি হয় তেতিয়াহ'লে ৰেটিনাত নহয় বাহিৰত হৈ যায় আৰু বাহিৰত হোৱাৰ কাৰণে আমি দেখা নাপাওঁ তো এই বস্তুটো আমাৰ ৰেটিনাত আনাৰ কাৰণে কি ইউজ কৰোঁ আমি উত্তল লেন্স অ'কে উত্তল লেন্স কৰিলে চোৱা এই ফ'কাছটো ক'ত গঠন হৈ যায় ইয়াত গঠন হৈ যায় অ'কে তেতিয়াহ'লে ওচৰৰ বস্তুটো আমি ধুনীয়াকৈ ইয়াত গঠন কৰিব পাৰোঁ চোৱা কি কৰিছোঁ ছেম উত্তল লেন্স ইউজ কৰি দিছোঁ কি কৰি দিছোঁ ইয়াত গঠন কৰি দিছোঁ প্ৰতিবিম্বটো চ' ওচৰৰ বস্তু দেখা নাপায় অলপ দূৰত দেখা পায় অ'কে ওচৰৰ বস্তুটো দূৰত নি দেখা দিছোঁ অ'কে চ' কি কৈছে উপযুক্ত পাৱাৰৰ উত্তল লেন্স ব্যৱহাৰ কৰি যদি কোনোবাই যদি ওচৰৰ বস্তু দেখা নাপায় তেতিয়াহ'লে ডক্টৰৰ তাত যদি যায় তেতিয়াহ'লে প্ৰেছক্ৰিপশ্যনত কি ক'ব যে প্ৰেছক্ৰিপশ্যন যে যোনটো লিখিব সেইটোতো তোমালোক দেখা নাপাবা বুজিও নাপাবা যি হেণ্ড ৰাইটিঙত লিখে ডক্টৰ মানুহে চ' তোমাৰ মনত ৰাখিব হাইপাৰমাইট্ৰপিয়া বেমাৰ হ'লে কি উত্তল লেন্স ইউজ কৰিব লাগে অ'কে চ' আৰু ডক্টৰে এইটো এক্সামিন কৰি কৈ দিব যে কিমান পাৱাৰৰ লাগিব তোমালোকেও অংক কৰিলে তোমালোকেও সৰু সুৰা ডক্টৰ হ'ব পাৰিবা এইবিলাক অংক কৰিলে অ'কে যে ইমান পাৱাৰৰ লাগিব এপ্ৰক্সিমেটলি ইমান পাৱাৰৰ পৰা ইমান পাৱাৰৰ ভিতৰত লাগিব অংকবিলাক যেতিয়া কৰিম আমি নেক্সট ক্লাছত অ'কে চ' কৈছে উপযুক্ত পাৱাৰৰ উত্তল লেন্স ব্যৱহাৰ কৰি এই ৰোগ কি কৰিব পাৰোঁ আমি নিৰাময় কৰিব পাৰোঁ
ওকে হাইপাৰমেট্ৰপিয়া বেমাৰ হ'লে কি উত্তল লেন্স ব্যৱহাৰ কৰোঁ মায়োপিয়া বেমাৰ হ'লে কি অৱতল লেন্স ইউজ কৰোঁ ওকে আচ্ছা এইটো হ'ল ডায়েগ্ৰাম এইটো হ'ল ৰোগ আৰু ৰোগ কৰি যেতিয়া নিৰাময় কৰোঁ তেতিয়া উত্তল লেন্স ব্যৱহাৰ কৰি এইটো সংশোধন কৰোঁ আমি ঠিক আছে এই ডায়েগ্ৰামটো সংশোধনৰ আৰু এই ডায়েগ্ৰামটো হ'ল ৰোগটো দেখাইছোঁ ওকে এনেকুৱা হ'লে এনেকৈ আমি নিৰাময় কৰিব পাৰোঁ ওকে বাছ নেক্সট হাইপাৰমেট্ৰপিয়া পিছত এতিয়া কি প্ৰেছ বায়োপিয়া ওকে প্ৰেছ বায়োপিয়াত কি হয় চোৱা মানুহৰ বয়সৰ লগে লগে মানুহৰ যেতিয়া বয়স বাঢ়ি যায় তো মানুহৰ বয়সৰ লগে লগে চকুৰ বিম্ব স্থাপন ক্ষমতা হ্ৰাস পায় ফলত দূৰ আৰু নিকট দুয়োটা দৃষ্টিতে বিকাৰ ঘটে ই ওচৰৰ বস্তু ভালদৰে দেখা নাপায় দূৰৰ বস্তু দেখা নাপায় তো একদম ক্ৰিটিকেল অৱস্থাত আহিছে দূৰৰ বস্তু দেখা নাপায় কি ওচৰৰ বস্তু দেখা নাপায় তেতিয়া কি হয় দুয়োটা দৃষ্টিতে বিকাৰ ঘটে মানে ৰোগটো দেখা দিয়ে কি হৈছে তাৰপিছত কি হৈছে লক্ষ্যবস্তুৰ পৰা অহা ৰশ্মি অক্ষিপটৰ পিছপিনে ফ'কাছ হয় মানে চকুৰ পিছপিনে ফ'কাছ হয় ইয়াক কি বুলি কোৱা হয় প্ৰেছ বায়োপিয়া বোলে তোমাক যদি আহে যে প্ৰেছ বায়োপিয়া কাক বোলে ইয়াক কেনেকৈ নিৰাময় কৰিব পাৰোঁ তেতিয়াহ'লে এইখিনি হ'ল প্ৰেছ বায়োপিয়া এইটো বেমাৰক কি বুলি কোৱা হয় প্ৰেছ বায়োপিয়া যেতিয়া মানুহৰ বয়স বাঢ়ি যায় তেতিয়া আমাৰ কি বিম্ব স্থাপনত ক্ষমতা হ্ৰাস পায় ফলত দূৰ আৰু নিকট দুয়োটা দৃষ্টিতেই বিকাৰ ঘটে লক্ষ্যবস্তুৰ পৰা অহা ৰশ্মি অক্ষিপটৰ পিছফালে ফ'কাছ হয় ফ'কাছটো ক'ত হয় পিছফালে হয় ইয়াক কি বুলি কোৱা হয় প্ৰেছ বায়োপিয়া অ'কে এই বিকাৰ সংশোধন কৰিবলৈ কথাটো মাইণ্ড কৰিব এই বিকাৰ সংশোধন কৰিবলৈ এখন উত্তল আৰু এখন অৱতল লেন্স ব্যৱহাৰ কৰি এই ৰোগ নিৰাময় কৰিব পাৰোঁ মানে কাৰোবাৰ যদি প্ৰেছ বায়োপিয়া হৈছে তেতিয়াহ'লে উত্তল আৰু অৱতল দুয়োটা লেন্সেই ব্যৱহাৰ কৰি চশমা বনাই ডক্টৰে ৰিকমেণ্ড কৰে অ'কে এনে লেন্সক বাইফ'কেল লেন্স বোলে যোনবিলাক লেন্স দুয়োটাই লেন্স ইউজ কৰে সেইবিলাকক কি বুলি কোৱা হয় বাইফ'কেল লেন্স মানে উত্তল আৰু অৱতল লেন্স ব্যৱহাৰ কৰা হয় যোনবিলাক লেন্স একেলগে দুয়োটাত সেইবিলাকক কি বুলি কোৱা হয় বাইফ'কেল লেন্স অ'কে তো প্ৰেছ বায়োপিয়া বেমাৰ হ'লে কি লেন্স ইউজ কৰে ডাইৰেক্ট লিখিব পৰা বাইফ'কেল লেন্স ব্যৱহাৰ কৰা হয় অ'কে বাইফ'কেল লেন্স ব্যৱহাৰ কৰি প্ৰেছ বায়োপিয়া ৰোগ সংশোধন কৰিব পাৰি অ'কে বাছ প্ৰেছ বায়োপিয়াৰ পিছত এষ্টিগমেটিজম আচ্ছা প্ৰেছ বায়োপিয়াক এছামিজত কোৱা হয় জৰা দৃষ্টি কোৱা হয় কি প্ৰেছ বায়োপিয়াক আৰু এষ্টিগমেটিজমক এছামিজত কোৱা হয় বিষম দৃষ্টি অ'কে যেতিয়া এষ্টিগমেটিজম হয় তেতিয়া কি হয় কিছুমান চকুৱে উলম্ব আৰু আনুভূমিক ৰেখা স্পষ্টভাৱে নেদেখে এই পইণ্টটো ইণ্টাৰেষ্টিং এষ্টিগমেটিজম বেমাৰ হ'লে কি হয় আনুভূমিক আৰু উলম্ব ৰেখা স্পষ্টভাৱে নেদেখে ৰেখা আচ্ছা চিত্ৰটো আঁকিলে গম পাব স্পষ্টভাৱে নেদেখে অক্ষিপটত উলম্ব আৰু আনুভূমিক ছেদৰ ভাঁজ অসমান হোৱা বাবে এই বিকাৰ ঘটে ইয়াক কি বুলি কোৱা হয় এষ্টিগমেটিজম বোলে বিষম দৃষ্টি এতিয়া এই কথাটো চিত্ৰ চালে ভালদৰে বুজি পাব অ'কে আচ্ছা চুঙাকৃতিৰ লেন্স ব্যৱহাৰ কৰি আচ্ছা কাৰোবাৰ যদি এষ্টিগমেটিজম বেমাৰ হৈছে তেতিয়াহ'লে সেইবিলাক মানুহক ডক্টৰে কি ৰিকমেণ্ড কৰে চুঙাকৃতিৰ লেন্স ডেট মিনছ চিলিণ্ড্ৰিকেল লেন্স অ'কে চিলিণ্ড্ৰিকেল লেন্স ব্যৱহাৰ কৰি এই বিকাৰ সংশোধন কৰিব পাৰি এই ৰোগ কি কৰিব পাৰোঁ সংশোধন কৰিব পাৰোঁ এয়া চোৱা চিত্ৰটো চোৱা চিত্ৰ চালে ভালদৰে বুজি পাব আচ্ছা এইটো ধৰা এজন মানুহৰ এষ্টিগমেটিজম বেমাৰ হৈছে বিষম দৃষ্টিৰ হৈছে বিকাৰ ঘটিছে তো সেই মানুহজন এনেকৈ উলম্ব আৰু আনুভূমিক ৰেখাবোৰ ভালদৰে দেখা নাপায় যেতিয়া সিহঁতৰ মাইণ্ডত যোন এই ৰেখাবিলাক মাইণ্ডত যেতিয়া প্ৰতিবিম্ব গঠন কৰে তেতিয়া এনেকুৱা কৰে চোৱা বেকাকৈ এনেকৈ বেকা কৰে বুজিছে বেকা কৰেতো এতিয়া চিলিণ্ড্ৰিকেল লেন্স যদি ব্যৱহাৰ কৰে সেইবিলাক মানুহে তেতিয়াহ'লে এই ৰেখাবোৰ কি দেখা যায় ছেইম প্ৰতিবিম্ব গঠন হয় যেনেকৈ চোৱা এইটো হ'ল বেমাৰ হ'লে এনেকুৱা হয় অ'কে চোৱা এইটো চাই আছে চকুৰে কিন্তু সিহঁতৰ প্ৰতিবিম্ব মাইণ্ডত কি গঠন হৈ আছে চকুত কি প্ৰতিবিম্ব গঠন হৈ আছে এনেকুৱা এইটো আৰু এইটো কিন্তু ছেইম নহয় অ'কে
এইটো হ'ল বেমাৰ আৰু বেমাৰটো সংশোধন কৰাৰ কাৰণে চিলিণ্ড্ৰিকেল লেন্স ব্যৱহাৰ কৰা হয় অ'কে চিলিণ্ড্ৰিকেল লেন্স কি এইটো হ'ল চিলিণ্ড্ৰিকেল চুঙাকৃতি লেন্স এইটো দেখা পোৱা নাই তোমালোক চাগে কেতিয়াও কিন্তু মই দেখিছোঁ চিলিণ্ড্ৰিকেল লেন্স অ'কে চিলিণ্ড্ৰিকেল লেন্স ব্যৱহাৰ কৰিলে যেতিয়া আমি এইটো বস্তু চাওঁ তেতিয়াহ'লে ছেমেই দেখা পাওঁ আমি অ'কে চ' এইটো প্ৰতিবিম্ব লক্ষ্যবস্তু যেনেকৈ থাকে উলম্ব আৰু অনুভূমিক ৰেখাবোৰ উলম্ব আৰু আনুভূমিকেই দেখা যায় কিন্তু যেতিয়া বেমাৰটো যেতিয়া হয় তেতিয়া উলম্ব আৰু আনুভূমিক ৰেখাবোৰ এনেকৈ ৰাউণ্ড দেখা যায় হা এনেকৈ ৰাউণ্ড দেখা গ'লে কোনোবা যদি ঘৰৰ ডাঙৰ মানুহ হওক বা বাচ্চা হওক যি কোনোবাই যদি কয় যে মই এনেকৈ উলম্ব আৰু আনুভূমিক ৰেখাবোৰ ধৰিব পৰা নাই গোল লাগি আছে তেতিয়াহ'লে তুমি মনত ৰাখিবা যে এষ্টিকমিজম বেমাৰ হৈছে তাৰ বিষম দৃষ্টি হৈছে চ' সিহঁতক ডক্টৰে কি ৰিকমেণ্ড কৰে চিলিণ্ড্ৰিকেল লেন্স চুঙাকৃতিৰ লেন্স চোৱা চুঙাকৃতি দুয়োটা চিত্ৰ আঁকিবা কিন্তু সেইটোৰ পিছত এইটো আঁকিবা তলত লিখি দিব পাৰা চিলিণ্ড্ৰিকেল লেন্স ব্যৱহাৰ কৰি এয়া চিলিণ্ড্ৰিকেল লেন্স এই চিলিণ্ড্ৰিকেল লেন্স ব্যৱহাৰ যদি কৰে তেতিয়াহ'লে সেই বস্তুটোক ছেমেই দেখা যায় তো তলত লিখি দিব পাৰা চিলিণ্ড্ৰিকেল লেন্স ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ এষ্টিগমেটিজম ৰোগৰ সংশোধন কৰিব পাৰোঁ অ'কে আই থিংক বুজিছা আৰু যদি নুবুজা তেতিয়াহ'লে কমেণ্ট কৰিবা হা আচ্ছা এতিয়া যে কৈছিলোঁ যে লাষ্টত 3টা কুৱেশ্যন আছে এই কুৱেশ্যন 3টা লিখি ল'বা এই কুৱেশ্যনটো হ'ল চোৱা এই কুৱেশ্যন 3টা অ'কে চ' এই কুৱেশ্যন 3টা প্ৰিজমৰ পাৰ্টৰ পিছত লিখি ল'বা অ'কে প্ৰিজমৰ পাৰ্টৰ পিছত এই 3টা কুৱেশ্যন লিখি ল'বা প্ৰথম কুৱেশ্যন হ'ল আকাশখন কিয় নীলা দেখা যায় আকাশখন নীলা দেখাৰ কাৰণ হ'ল সূৰ্যৰ বগা পোহৰ বায়ুমণ্ডলৰ গেছীয় পৰমাণু ধূলিকণা আদিৰ মাজেৰে আহোঁতে বিক্ষেপণ ঘটে আৰু সেইদিনা মই লাষ্ট ক্লাছত কৈ দিছিলোঁ বিক্ষেপণ যোনটো সূত্ৰ আছিল বিক্ষেপণ কি তৰংগ দৈৰ্ঘ্যৰ চতুৰ্থ বৰ্গৰ সমানুপাতিক চ' কি হৈছে বিক্ষেপণৰ পৰিমাণ তৰংগ দৈৰ্ঘ্যৰ চতুৰ্থ বৰ্গৰ ব্যস্তানুপাতিক ফলত নীলা ৰঙৰ বিক্ষেপণ বেছি হয় আৰু আকাশখন কি হয় নীলা দেখা যায় এতিয়া কথা হ'ল যে ছাৰ তৰংগ দৈৰ্ঘ্য চতুৰ্থ বৰ্গৰ মানে যোনটো যাৰ তৰংগ দৈৰ্ঘ্য বেছি ই কম হ'ব কাৰণ ব্যস্তানুপাতিক আছিল সেইদিনা যে পঢ়াইছিলোঁ তো তৰংগ দৈৰ্ঘ্যটো চবতকৈ কম বেছি হ'ল ৰঙাৰ আৰু চবতকৈ কম বেগুনীয়া তেতিয়াহ'লে বেগুনীয়াহে আমাৰ চকুত লাগিব লাগে নহয় আমাৰ চকুৱে নীলা কালাৰটো বেছি ফ'কাছ কৰিব পাৰে সেইটোৰ কাৰণে আমি আকাশখন কি দেখোঁ নীলা কৰি দেখোঁ ভিপজিঅ'ৰ আছিল ন প্ৰথম আছিল কি ভায়লেট তাৰপিছত ইণ্ডিগ' তাৰপিছত ব্লু অ'কে আচ্ছা নেক্সট অস্তগামী সূৰ্যটো ৰঙা দেখা যায় কিয় যেতিয়া অস্ত যায় সূৰ্য যেতিয়া অস্ত যায় তেতিয়া আমি ৰঙা দেখোঁ কিয় তো জানাই যে সূৰ্যাস্তৰ সময়ত বগা পোহৰ বেছি দূৰ অতিক্ৰম কৰে এতিয়া বগা পোহৰ কোন 7টা কালাৰৰ সমষ্টি ভিপজিঅ'ৰ কৰিব লগা হয় বাবে নীলা বেগুনীয়া আদি চুটি তৰংগ দৈৰ্ঘ্যৰ পোহৰ অধিক বিক্ষেপিত হৈ আঁতৰি যায় আমিতো জানো যে ভিপজিঅ'ৰ ভিতৰত কি ৰেডটো চবত কি বেছি তৰংগ দৈৰ্ঘ্য বেছি আৰু কম কি বেগুনীয়া নীলা এইবিলাকৰ কি তৰংগ দৈৰ্ঘ্য কম তো যাৰ তৰংগ দৈৰ্ঘ্য কম সিহঁতেতো বিক্ষেপিত নহ'ব তো কাৰ বেছি তৰংগ দৈৰ্ঘ্য ৰঙাৰ সেইটোৰ কাৰণে আমি আকাশখন কি দেখোঁ ৰঙা মানে ৰঙা কালাৰে কি কৰে চব ভেদ কৰি আহিব পাৰে গেছীয় পদাৰ্থ ধূলি কণা যিকোনো বস্তু সেইটোৰ কাৰণে ইমাৰ্জেঞ্চি টাইমত আমাৰ কি ৰেড লাইটটো বেছি ইউজ কৰা হয় ন চাবাচোন যিকোনো ইমাৰ্জেঞ্চিত আমি ৰেড লাইট ইউজ কৰোঁ বেছি যিকোনো MLA গাড়ী VIP গাড়ী হওক বা এম্বুলেঞ্চ হওক পুলিচৰ গাড়ী হওক কি ৰেড লাইটটো ইউজ কৰা হয় বেছি অ'কে জেনেৰেল পাব্লিকৰ কাৰণে কিন্তু ৰেড লাইট এলাউ নাই মনত থাকে যাতে অ'কে তেনেকৈ আৰু এটা কুৱেশ্যন হ'ল দূৰৰ নক্ষত্ৰবোৰ তিৰবিৰাই থাকে কিয় তো উষ্ণতাৰ পৰিৱৰ্তন হ'লে বায়ুৰ ঘনত্ব আৰু তাৰ ফলত প্ৰতিসৰণাংক সলনি হয় ফলত দূৰৰ নক্ষত্ৰবোৰ প্ৰতিফলিত প্ৰতিবিম্ব স্থিৰ হৈ নাথাকে প্ৰতিবিম্ববোৰ এটা জেগাত স্থিৰ হৈ নাথাকে সেইবাবে সেইবোৰ কি তিৰবিৰাই থকা যেন লাগে দূৰৰ পৰা এনেকুৱা লাগে যে প্ৰতিবিম্ব যদি এটা ঠাইত যদি ফিক্স থাকিলে হয় তেতিয়াহ'লে মন লাগিলে হয় যে নাই এই ইয়াতে আছে কিন্তু প্ৰতিবিম্ব ফিক্সড হ'ব নোৱাৰে সলনি হৈ থাকে সেইটোৰ কাৰণে এনেকুৱা লাগে যে তিৰবিৰাই আছে অ'কে আচ্ছা এই 3টা কুৱেশ্যন প্ৰিজমৰ পিছত লিখিবা লিখি তাৰপিছত মানুহৰ চকু পাৰ্ট হিউমেন আইজ যোনটো চেপ্টাৰ আছে এইটো চেপ্টাৰ ষ্টাৰ্ট কৰিবা মনত থাকে যাতে ভুল যাতে নহয়
হে নহ'লে তোমালোকৰ নোটটো ঠিক নহ'ব অ'কে আচ্ছা আজি ইমানেই থাকক বাই অ'কে